ঘৰুৱা পদ্ধতিৰে পানী বিশুদ্ধীকৰণ। আমি এটা বটল কাটি লৈ তলত অলপ ফুটা কৰিম, তাৰপিছত বালি ঢালিম, অলপ স্তৰত কয়লা দিম, তাৰপিছত আমি সৰু শিলগুটি, তাৰপিছত কেইটামান ডাঙৰ শিলগুটি দি বটলত লেতেৰা পানী দিলেও আমাৰ সেই ফুটাই দি তলেদি আমাৰ বিশুদ্ধ পানী ওলাব। সেই পানী আমি খাবও পাৰিম। ক'ৰবাত গ'লে লেতেৰা পানী পালে বিপদৰ সময়ত আমি এনেকৈ বিশুদ্ধীকৰণ কৰি সেই পানী খোৱাৰ উপযোগী কৰিব পাৰিম।